নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত আমি সত্য কথা ক'বলৈ চেষ্টা কৰিম। পুনৰ বিৰোধী ঐক্যৰ প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সভাপতিৰ দায়িত্ব লোৱাৰ পিছতেই বিৰোধী ঐক্যক বিশেষ গুৰুত্ব দিছিল আৰু লিলি হোটেলত ঘনে ঘনে বৈঠকৰ আয়োজন কৰিছিল। কিন্তু বিধানসভাৰ উপ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই বিৰোধী ঐক্যৰ ভাঙোন ধৰে আৰু বিৰোধী ঐক্যই বিহালীত CPM-ৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰিব বিচাৰিছিল যদিও ইয়াৰ বিৰোধিতা কৰি গৌৰৱ গগৈয়ে নিজাববীয়াকৈ কংগ্ৰেছৰ প্ৰাৰ্থী থিয় কৰালে। বিহালীত গৌৰৱ গগৈ প্ৰাৰ্থী বিজয়ী হ'ব নোৱাৰিলে, কিন্তু পূৰ্বৰ তুলনাত কংগ্ৰেছে এইবাৰ বেছি ভোট পালে। বিজেপিতকৈ 9,000 ভোটৰ ব্যৱধানত পৰাস্ত হ'ল কংগ্ৰেছ প্ৰাৰ্থী। ইয়াৰ লগে লগে বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে যে বিৰোধী ঐক্যত থাকি কংগ্ৰেছে সেই আসনখন CPIM-লৈ যদি এৰি দিয়ালে তেনেহ'লে CPIM-এ এই 40,000 ওচৰা-ওচৰি ভোট লাভ কৰিবলৈ সক্ষম হ'লহেঁতেন নেকি? কিয়নো দেখা গৈছে পূৰ্বে CPIM-ক এই আসনখন কংগ্ৰেছে এৰি দি যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। এতিয়া 2026 নিৰ্বাচন আহিবৰ হ'ল। পুনৰ বিৰোধী ঐক্যৰ প্ৰসংগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। চলিত মাহৰ শেষৰ ফালে বিৰোধী ঐক্যৰ এখন বৈঠকৰ আহ্বান জনাইছে। বিৰোধী ঐক্য শুনিবলৈ খুব ভাল কথা। দিল্লীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ক'ব পাৰে, ৰাজ্যখনৰ 13টা 14টা বা 15টা আঞ্চলিক দলক মই একত্ৰিত কৰিলোঁ বা 15টা লোক একত্ৰিত কৰিলোঁ, কিন্তু এই দলসমূহৰ অস্তিত্ব কেনে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবত 2-3জন ব্যক্তি লৈ এটা নতুন দল গঠন কৰি এই বিৰোধী ঐক্যত নেতা হোৱাৰ বহু নজিৰবিহীন ঘটনা সংঘটিত হৈ আহিছে। যি কি নহওক, বিৰোধী ঐক্য আৰম্ভ হ'ব সেই কথা সকলোৱেও নাজানিলে ৰাইজৰ দলৰ প্ৰতিনিধি অখিল গগৈয়ে ভালকৈ জানে। ইতিমধ্যে অখিল গগৈয়ে মাষ্টাৰ প্লেন আৰম্ভ কৰিছে। আমি আগতেই কৈছোঁ AIDF-ৰ বিকল্প হ'বলৈ গৈ আছে অখিল গগৈ। অখিল গগৈ বিহালী নিৰ্বাচনৰ সময়ছোৱাত ধুবুৰীত বাহৰ পাতি থাকি সংখ্যালঘুৰ ত্ৰাণকৰ্তা ৰূপে সংখ্যালঘুৰ ভোট পাবলৈ কেনেদৰে চেষ্টা কৰিছিল আমি সকলোৱে জানো। আনকি বৰপেটাতো সংখ্যালঘু অধ্যুষিত অঞ্চলত এইকেইদিন অখিল গগৈয়ে ৰাইজৰ দলৰ হৈ বিভিন্ন সভাৰ আয়োজন কৰিছে। এইখিনি সময়তেই অখিল গগৈৰ কিছু তথ্য আমাৰ সন্মুখলৈ আহিছে। অখিল গগৈৰ ফালৰ পৰা কংগ্ৰেছ ত্যাগ কৰা বা কংগ্ৰেছৰ পৰা পদত্যাগ কৰা বা কংগ্ৰেছৰ সৈতে সম্পৰ্ক ছিন্ন কৰা একাংশ নেতাৰ সৈতে যোগাযোগ কৰা হৈছে। অখিল গগৈয়ে তেওঁলোকক প্ৰস্তাৱ দিছে যে আপোনালোক আহক আমাৰ দললৈ আৰু আগন্তুক বিধানসভা নিৰ্বাচনত আপোনালোক আমাৰ দলৰ প্ৰতিনিধিৰ ৰূপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক। আমি ৰাইজৰ দলে কংগ্ৰেছৰ সৈতে বুজাবুজি কৰি কেইবাখনো আসন বিচাৰিম। ইয়াৰ মাজত ধুবুৰীত কমেও 3খন, বৰপেটাত 2-3খন, মৰিগাঁও নগাঁৱত কেইখনমান, উজনি অসমত কেইখনমান, এনেকৈ 20-25খন আসন অখিল গগৈৰ দলে বিচাৰিব। আৰু এই 20-25খন আসনৰ বাবে অখিল গগৈয়ে কংগ্ৰেছ AIDF-ৰ একাংশ নেতাৰ সৈতে যোগাযোগ কৰিছে। এই কথা অখিল গগৈয়ে এক প্ৰকাৰ স্বীকাৰ কৰিছে সাংবাদিক মেলত। ৰাজ্যৰ দলৰ লগত যোগাযোগ কৰিছে বিজেপি দলৰ 2জন বিধায়কে, তাৰপিছত কংগ্ৰেছ দলৰ কেইবাজন বিধায়কে আমাৰ লগত কথা পাতি আছে, অসম গণ পৰিষদৰ বিধায়কে কথা পাতি আছে আৰু AIDF-ৰতো কেইবাজন বিধায়কে কথা পাতি আছে। ৰাইজৰ দললৈ কেইবাজনো বিধায়ক অহাৰ কাৰণে তেখেতসকলে কথা বাৰ্তা পাতি আছে। আৰু মই আপোনালোকক নিশ্চিতকৈ ক'ব পাৰোঁ যে 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই আটাইকেইটা মই যি 4টা দলৰ নাম ক'লোঁ, বিজেপি, অসম গণ পৰিষদ, AIDF আৰু কংগ্ৰেছ, এই 4টা দলৰ পৰা বৰ্তমান হৈ থকা বিধায়কৰ কেইবাজনেও আমাৰ দলত যোগদান কৰিব। অখিল গগৈয়ে ভালকৈ জানে যে কোনকেইখন আসন ৰাইজৰ দলক এৰি দিব বা কোনকেইখন আসন আন দলক এৰি দিব, সেই বিষয়ে বৈঠকত অংশগ্ৰহণ কৰি পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে সিদ্ধান্ত এতিয়াই ল'ব লাগে। কিয়নো বিগত বিধানসভা নিৰ্বাচনৰ উপ নিৰ্বাচনৰ পৰা অখিল গগৈয়ে এই কথা ভালকৈ শিকিছে। আটাইবোৰ বিৰোধী দলে বিহালী আসনখন CPM-ক এৰি দিব বিচাৰিছিল যদিও শেষ মুহূৰ্তত কংগ্ৰেছে এৰি নিদিলে। গতিকে অখিল গগৈৰ ৰণকৌশল হ'ল এতিয়াই তেওঁৰ দলৰ প্ৰতিনিধিক এইকেইখন আসন এৰি দিব লাগিব, যিকেইখন আসনত নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব। ইয়াৰ জৰিয়তে সেই সমষ্টিবোৰত অখিল গগৈয়ে ৰাইজৰ দলৰ প্ৰতিনিধি থিয় কৰাব য'ত কংগ্ৰেছ থিয় নহ'ব। ইয়াৰ মাজত অধিকাংশ সমষ্টি হ'ব সংখ্যালঘুৰ সমষ্টি। এই সমষ্টিবোৰত যিহেতু কোনো বিজেপিৰ প্ৰভাৱ নাথাকিব, গতিকে অখিল গগৈৰ অংক কংগ্ৰেছৰ সৈতে বুজাবুজি কৰি তেওঁৰ দলৰ প্ৰাৰ্থীক থিয় কৰালে সেইজন প্ৰাৰ্থী বিধানসভাৰ নিৰ্বাচনলৈ নিৰ্বাচিত হ'ব পাৰিব। বাৰম্বাৰ এতিয়া কৈ আছোঁ, যোৱা কিছুদিন ধৰি মই নিজে বাৰম্বাৰ কৈ আছোঁ যে এইবাৰ আমি একেবাৰে লাষ্ট আৱাৰলৈ একো বস্তু নাৰাখোঁ। সঁচাকৈ কংগ্ৰেছৰ লগত যদি এইবাৰ বুজাবুজি হয় তেতিয়াহ'লে আগতেই কংগ্ৰেছ দলে কিমানটা সমষ্টিত খেলিব, আমি কিমানটা সমষ্টিত, বেলেগ বেলেগ ৰাজনৈতিক দলে আমি কিমানটা সমষ্টিত খেলিম, তাৰ কথাখিনি আগতীয়াকৈ ফিক্স হ'ব লাগিব। আগতীয়াকৈ ফিক্স হোৱাৰ পাছতহে আমাৰ মাজত আকৌ ইউনাইটেড প্লেটফৰ্মটো গঠন হ'ব লাগে। নহ'লে আকৌ গোটেই বছৰটো ইউনাইটেড প্লেটফৰ্মত কথা পাতিম
আৰু ইলেকশ্যনৰ সময়ত আকৌ আপোনাৰ কি কৰিব 1 নম্বৰ কথা যে পিছত গৈ আমাক ছিটবিলাক এৰি নিদিব 1 নম্বৰ কথা দ্বিতীয়তে আমাক ছিট যিকেইটা এৰি দিব তাতো আকৌ বিসম্বাদী মানুহক উঠাই দিব কৌশলপূৰ্ণভাৱে আকৌ আমাৰ ছিটকেইটা দিয়াৰ পাছতো আকৌ এৰি নিদিব গতিকে এইটো এটা ডাঙৰ শংকা আপুনি কোৱাৰ নিচিনাকৈ এইটো এটা ডাঙৰ শংকা আছে আৰু সেইকাৰণে মই স্পষ্টকৈ কৈছোঁ যে প্ৰথম এখন আমাৰ ন্যূনতম সময়সূচীয়া কৰ্মসূচী এখন বিৰোধী পক্ষৰ সকলোৰে এখন ন্যূনতম সময়সূচীয়া কৰ্মসূচী আৰু কোন দলে কিমানখন আসনত ইলেকশ্যন খেলিব আগতীয়াকৈ আসনৰ সংখ্যাটো ফিক্স কৰি দিব কেণ্ডিডেট কাৰ কি হ'ব এইটো বেলেগ কথা কিন্তু এইখন আসনত আপোনালোকে এইখন আসনত আমি এইখন আসনত আমুক দল এইখন আসনত তামুক দল তেওঁলোকে সম্পূৰ্ণৰূপে আমি এইটো ফিক্স কৰি ল'ব লাগিব যে কংগ্ৰেছ দলে কেইখনত খেলিব ৰাইজৰ দলে কেইখনত খেলিব অসম জাতীয় পৰিষদে কেইখনত খেলিব CPI-M দলে কেইখনত খেলিব CPI দলে কেইখন খেলিব CPI-ML দলে কেইখনত খেলিব আমাৰ কাৰ্বি আংলঙৰ এটা অত্যন্ত শক্তিশালী আঞ্চলিক দল আছে আপোনালোকে সকলোৱে জানে অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স সেই অল পাৰ্টি হিল লিডাৰ কনফাৰেন্সে কেইখনত খেলিব এইবিলাক বস্তু আমি আগতীয়াকৈ ফিক্স কৰি লওঁ ইয়াৰ লগে লগে আন কেতবোৰ প্ৰশ্ন উত্থাপন হৈছে সংখ্যালঘু জনতাৰ মাজত দুটা দলৰ প্ৰতীক চিহ্নক চিনি পায় এটা হৈছে কংগ্ৰেছৰ হাত আনটো হৈছে তলা চাপি কিন্তু কংগ্ৰেছৰ স্থানত যদিহে কংগ্ৰেছে ৰাইজৰ দলৰ প্ৰতিনিধিক সংখ্যালঘু অধ্যুষিত কেইবাটাও সমষ্টি থিয় কৰাই এই সংখ্যালঘু দলৰ সমষ্টিসমূহত ৰাইজৰ দলৰ প্ৰতীক চিহ্নক বহুতেই চিনি নাপাব বিশেষকৈ সংখ্যালঘু জনসাধাৰণে চিনি নাপাব ইয়াৰ লগে লগে দুৰ্বল হৈ থকা AIDF প্ৰাৰ্থী থিয় কৰাৰ লগে লগে AIDF কংগ্ৰেছৰ পৰিৱৰ্তে অখিলৰ দলক পৰাভূত কৰি অধিক আসন দখল কৰিব নেকি অখিল গগৈ এই ৰণকৌশলৰ ফলত মৃত পাই AIDF পুনৰ জাগ্ৰত হৈ উঠিব নেকি ইয়াক লৈ বিভিন্নজনে প্ৰশ্ন ইতিমধ্যে উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে দেখা গৈছে যে এইকেইদিন অখিল গগৈয়ে বাৰে বাৰে কংগ্ৰেছৰ বিৰুদ্ধে বক্তব্য উত্থাপন কৰিছে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ সংঘাতৰ বাবে উপনিৰ্বাচনত কংগ্ৰেছ পৰাস্ত হ'ল বুলি কৈ কংগ্ৰেছক বাৰে বাৰে আক্ৰমণ কৰিছে অখিল গগৈয়ে কিন্তু অখিল গগৈয়ে ভালকৈ জানে কংগ্ৰেছক আক্ৰমণ কৰি থাকিলে তেওঁৰ লাভ নহ'ব কংগ্ৰেছক আক্ৰমণ কৰি কংগ্ৰেছক বিপদত পেলাই কংগ্ৰেছৰ পৰা অধিক আসন লাভ কৰাটোৱেই অখিল গগৈৰ ৰণকৌশল সেইবাবে অখিল গগৈ কাৰ্যত এতিয়া যুদ্ধবিৰতি ঘোষণা কৰিছে যুদ্ধ হ'লেহে যুদ্ধবিৰতি হয় নহয় গতিকে যুদ্ধ আমাৰ পিনৰ পৰা কৰা নাছিলোঁ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছিলে প্ৰথমতে আমি একেলগতে আছিলোঁ অকস্মাতে মানে কংগ্ৰেছে অকস্মাতে আমাৰ বিৰুদ্ধে যুদ্ধ চলাই দিছিলে কংগ্ৰেছে আমাক এৰি অকলে বিজেপিৰ বিৰুদ্ধে আগবাঢ়ি গৈছিলে দেখা গ'ল যে যেতিয়া সদায় চৰকাৰী পক্ষৰ লগত যেতিয়া বিৰোধী পক্ষ অকলে যুঁজিবলৈ যায় পৃথক পৃথকৈ যুঁজিবলৈ যায় তেতিয়া সদায় ফলাফল বেয়া পায় আৰু যেতিয়াই ঐক্যবদ্ধভাৱে যুঁজিবলৈ যায় সদায় ফলাফল ভাল হয় হাৰিয়ানা তাৰ উদাহৰণ অকলে যুঁজিবলৈ গৈছিলে হাৰিলে ঠিক তেনেকৈ আমি দেখিছোঁ যে ঝাৰখণ্ড উদাহৰণ যে ঐক্যবদ্ধভাৱে যুঁজিছিলে জিকিলে মহাৰাষ্ট্ৰত কি হৈছিলে সেইবিলাক কাহিনীও আমি সকলোৱে জানো এতিয়া যুদ্ধবিৰতি যেতিয়া কৰিবলৈ হয় যেতিয়া আলোচনাৰ প্ৰস্তাৱ আহে তাৰ পাছতহে যুদ্ধবিৰতি হয়নে নহয় কওক অস্ত্ৰ সম্বৰণ কেতিয়া কৰে তাৰ আগলৈকেতো সকলোৱে অস্ত্ৰ চলায় এইটো নিয়মেই এতিয়া যিহেতু ভূপেন বৰা ডাঙৰীয়াই কৈছে যে নহয় আৰু যুদ্ধবিৰতি হ'ব লাগে গতিকে কালিৰ পৰাই তাৰ আগতে ভূপেন বৰা ডাঙৰীয়াই পিছবেলা কৈছে কালি আগবেলাই মই গোৱালপাৰাত সকলো সাংবাদিকৰ সন্মুখত আগতেই কৈ দিছোঁ যে নাই কংগ্ৰেছৰ বিৰুদ্ধে আৰু মোক ক'বলগীয়া এটা প্ৰশ্ন হ'ল অখিল গগৈৰ ৰাজনীতি কি হ'ব অখিলে জানে যে বিজেপিক পৰাভূত কৰিবলৈ হ'লে অকলে ৰাজনীতি কৰিব নোৱাৰিব বিজেপিক পৰাভূত কৰিবলৈ হ'লে বিশেষকৈ হিন্দু বেল্টত কংগ্ৰেছ বা অন্যান্য দলৰ সহায়ৰ প্ৰয়োজন হ'ব অখিলে ভালকৈ জানে যে অৰুণোদয় আঁচনিৰ জৰিয়তে বিজেপিয়ে ইতিমধ্যে বিভিন্ন বেল্টত মহিলাসকলৰ মাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে ইয়াক প্ৰতিহত কৰিবলৈ কেতবোৰ ৰণকৌশল প্ৰস্তুত কৰিব লাগিব সেই ৰণকৌশল কেৱল অখিলে প্ৰস্তুত কৰিলে নহ'ব অন্যান্য দলৰ সহযোগত প্ৰস্তুত কৰিব লাগিব এতিয়া বিজেপিৰ নিচিনাকৈ আকৌ সাম্প্ৰদায়িক ৰাজনীতিয়ে কৰিম নে আমি সকলো দল সকলো আপোনাৰ জাতি জনগোষ্ঠী ধৰ্ম ভাষা সকলোৰে প্ৰতি আমি সমান সন্মান কৰিম আমি অসমত এনেকুৱা ধৰণৰ এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিম নে অসমত আমি সকলোৱে ব্যৱসায় বাণিজ্য কৰি খাব পৰা সকলোৱে শান্তিপূৰ্ণভাৱে নিজৰ
উপাৰ্জনৰ ৰাস্তাত আগবাঢ়ি যাব পৰা পথ সৃষ্টি কৰিম। আজি বিজেপিয়ে তেওঁলোকৰ একমাত্ৰ মডেলটো হ'ল কি অৰুণোদয় আঁচনি। তাৰ বিপৰীতে আমাৰ বিৰোধী ঐক্য মঞ্চই কেনেকৈ আমাৰ গোটেই জাতিটোক আগবঢ়াই লৈ যাম তাৰ এক অমৈহতীয়া কৰ্মসূচীটা আমি ৰাইজৰ সন্মুখত তুলি ধৰিব পাৰিব লাগিব। সেই গোটেই কথাবিলাক আলোচনা কৰিবৰ কাৰণে মই ভাবোঁ যে আমাৰ বিৰোধী দলবিলাক অচিৰে একলগ হ'ব লাগে, কথা পাতিব লাগে। মই ভূপেন বৰা ডাঙৰীয়াৰ প্ৰতি আহ্বানৰ প্ৰতি সঁহাৰি জনাইছোঁ। তেখেতে যুদ্ধবিৰতি শব্দটো কৈছে আৰু ঠিক আছে, তেখেতৰ ভাষাৰে কৈছোঁ যে আজিৰ পৰা আনুষ্ঠানিকভাৱে আমি ৰাইজৰ দলে যুদ্ধবিৰতি আজিৰ পৰা মানি লৈছোঁ। অখিল গগৈয়ে এইকেইদিন নতুন ৰণনীতি আৰম্ভ কৰিছিল। কংগ্ৰেছৰ দখলত থকা সংখ্যালঘু অধ্যুষিত বিভিন্ন সমষ্টিত অখিল গগৈয়ে সভাৰ আয়োজন কৰিছিল। বিশাল সভাৰ আয়োজন কৰি অখিলে এনে এক ধাৰণা কংগ্ৰেছক দিব বিচাৰিছে, যদিহে আমাক টিকট দিয়া নহয় তেনেহ'লে আমি কংগ্ৰেছৰ দখলত থকা সমষ্টিত প্ৰাৰ্থী থিয় কৰাম আৰু আমি কংগ্ৰেছৰ প্ৰাৰ্থীক হৰুৱাবলৈ চেষ্টা চলাম। ইয়াৰ ফলত কংগ্ৰেছ ভীতিগ্ৰস্ত হ'ব। হয়তো কংগ্ৰেছৰ সংখ্যালঘু নেতাসকলে লগে লগে কংগ্ৰেছৰ হাইকমাণ্ডক ক'ব অখিল গগৈৰ লগত বুজাবুজি কৰিব লাগে, বৰপেটা, ধুবুৰী, মৰিগাঁও আদিৰ কিছুমান সমষ্টি অখিল গগৈক এৰি দিব লাগে সংখ্যালঘু অধ্যুষিত সমষ্টি। অখিলৰ এই ভূমিকাত কংগ্ৰেছৰ একাংশ নেতা মুঠেই সন্তুষ্ট নহয়। কিছুমান কথা আমি ইচ্ছা থাকিলেও ক'ব নোৱাৰোঁ, হাইকমাণ্ডৰ পৰামৰ্শ মতে ক'ব লাগে। তথাপি কৈছোঁ যিহেতু আপোনাৰ প্ৰশ্ন পোনপটীয়াকৈ মোলৈ যে মোৰ সমষ্টিত অখিল গগৈ ডাঙৰীয়াই মিটিং কৰিছে, গতিকে মই অখিল গগৈ ডাঙৰীয়াক শুভেচ্ছা জনাই আহ্বান জনাইছোঁ 26ত তেখেতে যদি প্ৰাৰ্থী দিয়ে মই কোনো কাৰণতে বেয়া নাপাওঁ, ভাল পাম। 26ত মোৰ সমষ্টিত অখিল গগৈ ডাঙৰীয়াই প্ৰাৰ্থী দিলে কোনো কাৰণতে বেয়া নাপাওঁ, মই ভাল পাম। এইখিনি ক'লোঁ আৰু আপোনালোকক। এটা প্ৰশ্ন হৈছে 2026ত কি হ'ব? কংগ্ৰেছৰ নেতৃত্বই ভালকৈ জানে 2026ত মিত্ৰতা কৰিবই লাগিব, কিন্তু মিত্ৰতা কৰাৰ লগে লগে কাক কেইখন আসন এৰি দিব? কংগ্ৰেছ আজি দুমোজাত পৰিছে। কংগ্ৰেছ এটা শক্তিশালী বিৰোধী দল, এই কথা সকলোৱে জানে, কিন্তু কংগ্ৰেছৰ লগত এনে কেতবোৰ দলে প্ৰৱেশ কৰিছে যিবোৰ দলৰ অসমৰ ৰাজনীতিত অস্তিত্ব আছে বুলি কোনেও ক'ব নোৱাৰে। এতিয়া এনে অৱস্থাত সকলোৱে 2026ৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে। প্ৰেমত জানো স্বাৰ্থ হয়? সঁচা প্ৰেম হ'বলৈ হ'লে সেই প্ৰেমৰ মাজত স্বাৰ্থ থাকিলে কিবা সঁচা প্ৰেম হয় নেকি? বন্ধুৰ মাজতো স্বাৰ্থ সাপেক্ষেতো বন্ধু নহয়, মিত্ৰতাও ঠিক তেনেকৈ স্বাৰ্থ সাপেক্ষে কোনো মিত্ৰতা নহয়। সঁচা প্ৰেম, সঁচা বন্ধুত্ব, সঁচা মিত্ৰতা হ'বলৈ হ'লে মনৰ মিলন হ'ব লাগিব। এজনে আনজনক বুজিব লাগিব, জানিব লাগিব। চাকৈ যদি কোনোবাই মিত্ৰতা কৰিব বিচাৰে তাত আন্তৰিকতাৰ অভাৱ থাকিব নালাগে। অখিল গগৈ ডাঙৰীয়াৰ কিছুমান কথা বাৰ্তাত জটিলতাৰ মাজত সোমাই গৈছে। অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাম যে আপোনাৰ কথা বাৰ্তাত অসমৰ ৰাইজে সমস্যাত পৰি গৈছে যে আপুনি আচলতে কি ক'বলৈ গৈ আছে, কি কৰিবলৈ গৈ আছে। গতিকে অসমৰ ৰাইজক আপুনি বিপদত নেপেলাব। অসমৰ ৰাইজে বুজাকৈ আপোনাৰ কথা বাৰ্তা কাম কাজবোৰ কৰক যে আপুনি কোনটো পথেৰে যাব বিচাৰিছে। 2026ত কংগ্ৰেছ বিপদত পৰিব। কংগ্ৰেছৰ লগত থকা মিত্ৰৰ লগ বহুকেইখন আসন এৰি দিব লাগিব। উজনি অসমত ইতিমধ্যে লুৰিণজ্যোতি গগৈৰ দলক কেইবাখনো আসন এৰি দিবলৈ কংগ্ৰেছ বাধ্য হ'ব, কিয়নো বিগত লোকসভাৰ নিৰ্বাচনত ডিব্ৰুগড় লোকসভাৰ আসনখন লুৰিণজ্যোতি গগৈক এৰি দিয়াৰ লগে লগে নাহৰকটীয়া, দুলীয়াজান আদি সমষ্টিত ইতিমধ্যে লুৰিণৰ দলে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। স্বাভাৱিকতে লুৰিণে সেইবোৰ আসন এৰি দিব দাবী কৰিব কংগ্ৰেছৰ পৰা। এইখিনি সময়তেই অখিলৰ তৎপৰতাৰ ফলত অখিলে হিন্দু বেল্টৰ লগতে মুছলিম বেল্টৰ বহু সংখ্যক আসন ল'ব বিচাৰিব। কংগ্ৰেছে মুছলিম বেল্টৰ আসন কোনো ক্ষেত্ৰতে আন দলক এৰি দিয়াৰ পক্ষপাতী নহয়। কংগ্ৰেছে ভালকৈ জানে AIDFক তেওঁলোকে নিঃশেষ কৰিব পাৰিছে, গতিকে কংগ্ৰেছৰ প্ৰতি সংখ্যালঘুৰ মৰম বৃদ্ধি পাইছে। কিন্তু মৰম থাকিলেই নহ'ব, নিৰ্বাচনী ৰণক্ষেত্ৰৰ বাবে ৰাইজৰ দলৰ প্ৰতিনিধিক হয়তো সংখ্যালঘুৰ আসন এৰি দিব লাগিব কংগ্ৰেছে। ইয়াৰ ফলত কংগ্ৰেছ 2026ত আন এক বিপদৰ সন্মুখীন হ'ব। এই সমগ্ৰ ভিডিঅ' সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।